মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি টেন্স সম্পৰ্কে আলোচনা কৰিম। টেন্স তিনি প্ৰকাৰ: প্ৰেজেন্ট টেন্স অৰ্থাৎ বৰ্তমান কাল, পাষ্ট টেন্স অৰ্থাৎ অতীত কাল আৰু ফিউচাৰ টেন্স অৰ্থাৎ ভৱিষ্যৎ কাল। তোমালোকে জানা যে প্ৰতিটো টেন্সৰ চাৰিটাকৈ ভাগ আছে। প্ৰেজেন্ট টেন্স ইয়াৰ চাৰিটা ভাগ হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্স, প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট টেন্সৰ ভাগকেইটা হ'ল পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক সেইদৰে ফিউচাৰ টেন্সৰো চাৰিটা ভাগ আছে আৰু এই ভাগকেইটা হ'ল ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আজিৰ ভিডিঅ'ত আমি এই ভাগসমূহ বিতংকৈ আলোচনা কৰিম। প্ৰতিটো টেন্স ভালদৰে শিকিবলৈ গ'লে আমি লিষ্ট অফ ভাৰ্বৰ বিষয়ে জানিব লাগিব। তোমালোকৰ ব্যাকৰণ কিতাপত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপেল ফৰ্ম বহুতো দিয়া আছে। সেই আটাইবোৰ তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা। তোমালোকক বুজাবৰ বাবে মই ইয়াত ভাৰ্বৰ কেইটামান ফৰ্ম উল্লেখ কৰি দিছোঁ, যেনে গো, ৱেণ্ট, গান, ইট, এট, ইটেন, ডু, ডিড, ডান, কাম, কেম, কাম, গিভ, গেভ, গিভেন, চে, ছেইড, ছেইড। এই ভাৰ্বৰ ফৰ্মবোৰ মুখস্থ থাকিলেহে তোমালোকে টেন্স শুদ্ধকৈ লিখিব পাৰিবা। এতিয়া মই তোমালোকৰ সুবিধাৰ্থে প্ৰতিটো টেন্সৰ বাক্যৰ গাঁথনিসমূহ আৰু প্ৰতিটো টেন্সৰ বিপৰীতে মই একোটাকৈ বাক্য দি দিছোঁ। সেই বাক্যকেইটা তোমালোকে চাই লোৱা। প্ৰেজেন্ট ইনডিফিনিট টেন্সত যদি আমি আই ইট ৰাইচ লিখোঁ, প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত হ'ব আই এম ইটিং ৰাইচ। ঠিক সেইদৰে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব আই হেভ ইটেন ৰাইচ আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব আই হেভ বিন ইটিং ৰাইচ। প্ৰেজেন্ট ইনডিফিনিট টেন্সত যিটো বাক্য দিয়া আছিল সেই বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত হ'বগৈ আই এট ৰাইচ, অৰ্থাৎ ছাবজেক্ট, তাৰপিছত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম আৰু অবজেক্ট বহিব। ঠিক তেনেদৰে পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব আই ৱাজ ইটিং ৰাইচ। ইয়াৰ পিছত পাষ্ট পাৰফেক্ট টেন্সত হ'বগৈ আই হেড ইটেন ৰাইচ আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব আই হেড বিন ইটিং ৰাইচ। ঠিক সেইদৰে ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব আই শ্বেল ইট ৰাইচ। নেক্সট ফিউচাৰ কণ্টিনিউৱাছ টেন্সত হ'ব আই শ্বেল বি ইটিং ৰাইচ। ফিউচাৰ পাৰফেক্ট টেন্সত হ'ব আই শ্বেল হেভ ইটেন ৰাইচ আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব আই শ্বেল হেভ বিন ইটিং ৰাইচ। গতিকে তোমালোকে এই বাক্যৰ গাঁথনিসমূহ আৰু বাক্যৰ পাৰ্থক্যসমূহ চালে তোমালোকে ধুনীয়াকৈ টেন্স বুজিব পাৰিবা। এই টেবিলখন ভালদৰে চাবৰ বাবে তোমালোকে স্ক্ৰীনশ্বট লৈ থৈ দিবা। এতিয়া আমি প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ ক্ৰমে প্ৰেজেন্ট ইনডিফিনিট টেন্স, প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এইকেইটা আলোচনা কৰিম। প্ৰথমতে প্ৰেজেন্ট ইনডিফিনিট টেন্স। কোনো কাম বৰ্তমানত কৰা বা হোৱা বুজাবলৈ, যেনে চি ইটছ ৰাইচ, চিৰসত্য কথা বুজাবলৈ, যেনে দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। অভ্যাসগত কোনো কাম বুজাবলৈ, যেনে আই অলৱেজ গ' টু স্কুল ইত্যাদিৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, অবজেক্ট আৰু এক্সটেনশ্যন। যেনে আই অলৱেজ গ' টু স্কুল অন ফুট। ইয়াত ছাবজেক্ট হ'ল আই, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হ'ল ইয়াত গ'
অবজেক্ট হ'ল টু স্কুল। ইয়াত অন ফুট এইটো হ'ল এক্সটেনশ্যন, অৰ্থাৎ মই সদায় খোজকাঢ়ি স্কুললৈ যাওঁ। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আৰু এটা নিয়ম হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, অৰ্থাৎ হি, চি, ইট বা যিকোনো নাম থাকে, তেন্তে ভাৰ্বৰ লগত এছ বা ই এছ যোগ কৰিব লাগে। যেনে দ্য ফেন মুভছ ফাষ্ট। ইয়াত ফেন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱা গতিকে ভাৰ্বৰ লগত এছ যোগ হৈছে। আকৌ এটা উদাহৰণ চোৱা, হি অলৱেজ গ'জ টু স্কুল বাই বাছ। ইয়াত ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱা গতিকে ভাৰ্বৰ লগত ই এছ যোগ হৈছে। তোমালোকে এটা কথা মনত ৰাখিবা, যদি ভাৰ্বৰ শেষৰ আখৰটোত অ' থাকে তেনেহ'লে সদায় ই এছ যোগ হয়। এতিয়া চোৱা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। কোনো কাম বৰ্তমানত চলি থকা বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, হেল্পিং ভাৰ্ব, এম অথবা ইজ অথবা আৰ, ইয়াৰ পিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত আই এন জি যোগ, অবজেক্ট আৰু এক্সটেনশ্যন। যেনে আই এম ইটিং ৰাইচ, চি ইজ ইটিং ৰাইচ, ইউ আৰ ইটিং ৰাইচ। ইয়াত ছাবজেক্টৰ নাম্বাৰ আৰু পাৰ্চন অনুসৰি এম অথবা ইজ অথবা আৰ ব্যৱহাৰ হয়। আকৌ এটা বাক্য চোৱা, আই এম ইটিং ৰাইচ উইথ ফ্ৰাইড ফিছ। এইটো বাক্যত ছাবজেক্ট হ'ল আই, হেল্পিং ভাৰ্ব এম, মেইন ভাৰ্ব ইটৰ লগত আই এন জি যোগ হৈছে আৰু ইয়াত অবজেক্ট হ'ল ৰাইচ, ইয়াত এক্সটেনশ্যন হ'ল উইথ ফ্ৰাইড ফিছ। গতিকে কিছুমান বাক্যত ছাবজেক্ট ভাৰ্ব অবজেক্টৰ উপৰিও এক্সটেনশ্যন থাকে। এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। কোনো কাম এইমাত্ৰ বা অলপ আগতে শেষ হোৱা বুজাবলৈ বা অতীতত সম্পন্ন হোৱা কোনো এটা কাম যাৰ ফল বৰ্তমানত পোৱা যাব, এনে অৰ্থত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ যিটো কাম কিছু সময় আগতে সমাপ্ত হৈছে বা সেই সমাপ্ত হোৱা কামৰ ফলাফল বৰ্তমান পাই থকা গৈছে, তেনেকুৱা ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, হেভ অথবা হেজ, ভাৰ্বৰ থাৰ্ড ফৰ্ম, অবজেক্ট আৰু এক্সটেনশ্যন। যেনে হি হেজ গান হোম জাষ্ট নাও। ইয়াত ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱা গতিকে হেজ ব্যৱহাৰ হৈছে। তোমালোকৰ সুবিধাৰ্থে মই তলত বাক্যৰ গাঁথনিৰ সৈতে বাক্যটো আৰু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, ছেকেণ্ড ফৰ্ম, থাৰ্ড ফৰ্ম দি থৈছোঁ, তোমালোকে ভালদৰে চাই ল'বা। এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। কোনো কাম আগতে আৰম্ভ হৈ বৰ্তমানলৈ চলি থকা বুজাবলৈ আৰু আৰম্ভণিৰ সময়টো বা কিমান সময় ধৰি চলি আছে তাক উল্লেখ কৰা আছে, এনে অৰ্থত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ যিটো কাম বহু আগতে আৰম্ভ হৈছে আৰু সেই কামটো এতিয়ালৈকে চলি আছে, তেনে ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, হেভ বিন অথবা হেজ বিন, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত আই এন জি যোগ, অবজেক্ট আৰু এক্সটেনশ্যন। যেনে হি হেজ বিন ছাফাৰিং ফ্ৰম ইলনেছ চিন্স 2000। আকৌ এটা উদাহৰণ চোৱা, আই হেভ বিন ছাফাৰিং ফ্ৰম ইলনেছ ফৰ 7 days। ইয়াৰ প্ৰথম বাক্যটোত কোৱা হৈছে যে মই 2000 চনৰ পৰা বেমাৰত ভুগি আছোঁ। ইয়াত যিহেতু আৰম্ভণিৰ সময়টো উল্লেখ আছে, সেইবাবে ইয়াত চিন্স ব্যৱহাৰ কৰা হৈছে। আকৌ দ্বিতীয় বাক্যটোত লিখা আছে আই হেভ বিন ছাফাৰিং ফ্ৰম ইলনেছ ফৰ 7 days। মই 7 দিন ধৰি বেমাৰত ভুগি আছোঁ। অৰ্থাৎ ইয়াত কিমান সময় ধৰি বেমাৰটো চলি আছে সেই কথা কোৱা হৈছে, সেইবাবে ইয়াত ফৰ ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি পাষ্ট টেন্সৰ মূল 4টা ভাগ ক্ৰমে পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স আৰু
পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে পাষ্ট ইনডিফিনিট টেন্স। কোনো কাম অতীতত শেষ হৈ যোৱা বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ যিটো কাম আগতে শেষ হৈ গৈছে বা অতীতত শেষ হৈ গৈছে তেনে কাম বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, অবজেক্ট আৰু এক্সটেনশ্যন। যেনে আই ৱেণ্ট টু ধুবুৰী য়েষ্টাৰডে, মই যোৱাকালি ধুবুৰীলৈ গৈছিলোঁ। ইয়াত ধুবুৰীলৈ যোৱা কামটো অতীততে শেষ হৈছে। এনেদৰে অতীতত শেষ হৈ যোৱা কোনো কামৰ কথা বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। নেক্সট, পাষ্ট কণ্টিনিউৱাছ টেন্স। কোনো কাম অতীতত চলি থকা বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ কোনো এটা কাম যদি বহুদিন আগতে চলি আছিল তেনে ক্ষেত্ৰত পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, ৱাজ অথবা ৱেৰ, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত ING যোগ, ইয়াৰ পিছত অবজেক্ট আৰু এক্সটেনশ্যন। যেনে হি ৱাজ ৰাইটিং এ লেটাৰ, তেওঁ এখন চিঠি লিখি আছিল। দে ৱেৰ প্লেইং ফুটবল ইন দ্য আফটাৰনুন, সিহঁতে আবেলি ফুটবল খেলি আছিল। ইয়াত চিঠি লিখা কামটো অতীতত চলি আছিল আৰু ফুটবল খেলা কামটো অতীতত চলি আছিল। এনেদৰে কোনো কাম অতীতত চলি থকা বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া চাওঁ আহা পাষ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ। অতীতত সম্পন্ন হোৱা দুটা কাম বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। অতীতত সম্পন্ন হোৱা দুটা কামৰ ভিতৰত যিটো কাম আগত সম্পন্ন হয় সেই কামটো বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স আৰু পিছত সম্পন্ন হোৱা কামটো বুজাবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, ইয়াৰ পিছত হেড, ভাৰ্বৰ থাৰ্ড ফৰ্ম, অবজেক্ট আৰু এক্সটেনশ্যন। যেনে আই হেড ড্ৰাংক ৱাটাৰ বিফৰ টুক টি, অৰ্থাৎ মই চাহ খোৱাৰ আগতে পানী খাইছিলোঁ। ইয়াত চাহ খোৱা আৰু পানী খোৱা দুটা কাম সম্পন্ন হোৱা বুজাইছে। এনে ক্ষেত্ৰতহে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ইয়াত তোমালোকে ভালদৰে মন কৰা, ইয়াত পানী খোৱা কামটো আগতে সম্পন্ন হৈছিল আৰু চাহ খোৱা কামটো পিছত সম্পন্ন হৈছিল। গতিকে পানী খোৱা কামটো যিহেতু আগতে সম্পন্ন হৈছিল সেইখিনি বাক্য লিখিবলৈ আমি পাষ্ট পাৰফেক্ট টেন্সৰ নিয়ম ব্যৱহাৰ কৰিব লাগিব আৰু চাহ খোৱা কামটোৰ ক্ষেত্ৰত আমি পাষ্ট ইনডিফিনিট টেন্সৰ নিয়ম ব্যৱহাৰ কৰিব লাগিব। আই হেড ড্ৰাংক ৱাটাৰ এইখিনি বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন অনুযায়ী লিখা হৈছে আৰু পিছৰ অংশটো পাষ্ট ইনডিফিনিট টেন্সত লিখা হৈছে। এই নিয়মটো অলপ জটিল, গতিকে তোমালোকে এই নিয়মটো ভালদৰে মনত ৰাখিবলৈ যত্ন কৰিবা। এতিয়া চোৱা পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ নিয়ম। কোনো কাম আগতে আৰম্ভ হয় অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়লৈকে চলি থকাৰ পিছত অইন এটা কাম আৰম্ভ হ'লে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। এনে ক্ষেত্ৰত প্ৰথম কামটোত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু পিছৰ কামটোত পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, হেড বিন, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত ING যোগ, অবজেক্ট আৰু এক্সটেনশ্যন। যেনে উই হেড বিন লিভিং ইন শ্বিলং বিফৰ উই কেম টু ধুবুৰী, আমি ধুবুৰীলৈ অহাৰ আগতে শ্বিলঙত বসবাস কৰি আছিলোঁ। অৰ্থাৎ ইয়াত দুটা কামৰ কথা কোৱা হৈছে। এটা হৈছে শ্বিলঙত বসবাস কৰা কাম আৰু আনটো হৈছে ধুবুৰীত বসবাস কৰা কাম। ইয়াত শ্বিলঙত বসবাস কৰা কামটো আগতে সম্পন্ন হৈছে। গতিকে এই প্ৰথম কামটোৰ ক্ষেত্ৰত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু পিছত আৰম্ভ হোৱা কামটোৰ ক্ষেত্ৰত পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এই বাক্যটোত
উই হেড বিন লিভিং ইন শ্বিলং বাক্যৰ এই অংশটোত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ নিয়ম অনুসৰি লিখা হৈছে আৰু পিছৰ অংশ উই কেম টু ধুবুৰী এইখিনি পাষ্ট ইনডিফিনিট টেন্সৰ নিয়ম অনুযায়ী লিখা হৈছে। গতিকে এই নিয়মটো তোমালোকে ভালদৰে মনত ৰাখিবা। এতিয়া আমি ফিউচাৰ টেন্সৰ ভাগকেইটা ক্ৰমে ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ নিয়মসমূহ আলোচনা কৰিম। প্ৰথমতে ফিউচাৰ ইনডিফিনিট টেন্স। কোনো কাৰ্য ভৱিষ্যতে সম্পাদিত হ'ব বুজালে ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ যিটো কাম ভৱিষ্যতে সম্পন্ন হ'ব এনে ক্ষেত্ৰত ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ফিউচাৰ ইনডিফিনিট টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, শ্বেল অথবা উইল, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, অবজেক্ট আৰু এক্সটেনশ্যন। যেনে হি উইল কাম হিয়াৰ। ইয়াত তোমালোকে মনত ৰাখিবা সাধাৰণতে প্ৰিন্সিপাল ভাৰ্বত ফাৰ্ষ্ট পাৰ্চনত শ্বেল আৰু ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনত উইল বহুৱাই ফিউচাৰ ইনডিফিনিট টেন্স গঠন কৰা হয়। ইয়াত ছাবজেক্ট যিহেতু থাৰ্ড পাৰ্চন আছে সেইবাবে ইয়াত উইল ব্যৱহাৰ কৰা হৈছে। হি উইল কাম হিয়াৰ অৰ্থাৎ তেওঁ ইয়ালৈ আহিব আৰু এই কামটো ভৱিষ্যতে সম্পাদিত হ'ব বুজাইছে। গতিকে এনে ক্ষেত্ৰত ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা ফিউচাৰ কণ্টিনিউৱাছ টেন্স। কোনো এটা কাম ভৱিষ্যতে হৈ থাকিব বা চলি থাকিব বুজালে ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, শ্বেল বি অথবা উইল বি, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত ING, তাৰপিছত অবজেক্ট আৰু এক্সটেনশ্যন যোগ হয়। যেনে আই শ্বেল বি ইটিং। ইয়াত ছাবজেক্ট হ'ল আই, ইয়াৰ পিছত শ্বেল বি ব্যৱহাৰ কৰা হৈছে যিহেতু ছাবজেক্ট ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে আৰু মেইন ভাৰ্বৰ লগত ING যোগ হৈছে। ইয়াত অবজেক্ট উজ্জ হৈ আছে অৰ্থাৎ কি খোৱা হ'ব সেই বিষয়ে উল্লেখ কৰা নাই। ইয়াৰ পিছৰ বাক্যটো চোৱা দে উইল বি ৰিটাৰ্ণিং হোম ইন দ্য ইভিনিং। তেওঁলোকে সন্ধিয়া ঘৰলৈ উভতি আহিব। এই বাক্যটোত ছাবজেক্ট হ'ল দে, ইয়াৰ পিছত উইল বি ব্যৱহাৰ কৰা হৈছে আৰু মেইন ভাৰ্বৰ লগত ING যোগ কৰা হৈছে আৰু ইয়াত অবজেক্ট হ'ল হোম আৰু ইন দ্য ইভিনিং হ'ল এক্সটেনশ্যন। গতিকে দুয়োটা বাক্যই ভৱিষ্যতে কোনো এটা কাম চলি থাকিব বা হৈ থাকিব বুজাইছে। গতিকে এনেকুৱা ক্ষেত্ৰত ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা ফিউচাৰ পাৰফেক্ট টেন্স। কোনো এটা কাম ভৱিষ্যতে কোনো নিৰ্দিষ্ট সময়ত বা তাৰ আগতে হ'ব বা এটা কাম হোৱাৰ আগতে আন এটা কাম হ'ব বুজালে ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, শ্বেল হেভ অথবা উইল হেভ, ভাৰ্বৰ থাৰ্ড ফৰ্ম, ইয়াৰ পিছত অবজেক্ট আৰু এক্সটেনশ্যন যোগ হয়। যেনে আই শ্বেল হেভ ৰিড দ্য বুক বিফ'ৰ দ্য স্কুল ৰিঅ'পেন। ইয়াত কোৱা হৈছে স্কুল খোলাৰ আগতেই মই কিতাপখন পঢ়িম। অৰ্থাৎ ইয়াত স্কুল খোলাৰ আগতেই কিতাপখন পঢ়াৰ কথা কোৱা হৈছে। পিছৰ বাক্যটোত চোৱা দে উইল হেভ গান বিফ'ৰ উই এৰাইভ দেয়াৰ। আমি গৈ পোৱাৰ আগতে তেওঁলোক যাব। এই দুয়োটা বাক্যত ভৱিষ্যতে দুটা কাম সম্পন্ন হোৱাৰ কথা কোৱা হৈছে। ইয়াত তোমালোকে ভালদৰে মনত ৰাখিবা ভৱিষ্যতে হোৱা দুটা কামৰ যিটো কাম আগত হয় সেইটো বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স আৰু যিটো কাম পিছত হয় সেইটো বুজাবলৈ প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম। ভৱিষ্যতে কোনো এটা কাম আন এটা কাম আৰম্ভ হোৱাৰ আগলৈকে হৈ থকা বা চলি থকা বুজালে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, শ্বেল হেভ বিন অথবা উইল হেভ বিন, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত ING যোগ,
ইয়াৰ পিছত অবজেক্ট আৰু এক্সটেনশ্যন যোগ হয় যেনে আই শ্বেল হেভ বিন ৰিডিং দ্য বুক বিফ'ৰ হি ৰিটাৰ্ণছ তেওঁ ঘূৰি অহাৰ আগলৈকে মই কিতাপ পঢ়ি থাকিম গতিকে এই আটাইবোৰ তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল ধন্যবাদ